ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম পলিউশ্যন লেছনটোৰ এক্টিভিটি নাম্বাৰ 8ৰ পৰা ৰিড দ্য ষ্টৰী কল্ড নাইট ৰিভাৰ। এই নাইট ৰিভাৰ নামৰ এটা ষ্টৰীটো পঢ়া এণ্ড কমপ্লিট দ্য টাস্ক ডেট ফলোজ। আৰু এই তলৰ টাস্কটো ইয়াৰ ওপৰত বেছ কৰি দিয়া আছে, এই টাস্কটো কৰা। Long, long ago, a night river flowed in the heart of the blue planet where we live. কি কৈছে বহু দিনৰ আগতে লং লং এগো নাইট ৰিভাৰ নিশাৰ নদী এখন ফ্ল'ড ইন দ্য হাৰ্ট অফ দ্য ব্লু প্লেনেট। ব্লু প্লেনেট মানে আমাৰ পৃথিৱীখনক বুজাইছে য'ত আমি বাস কৰোঁ। পৃথিৱীখনৰ বুকুৰে এখন নিশাৰ নদী বৈ গৈছিল। নিশা শব্দটো ব্যৱহাৰ কৰিছে হয়তো সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে, নতুবা হয়তো নদীখনৰ নামটো নাইট ৰিভাৰ আছিলে। The river could dance and flowed as it wishes and was a friend of the people. নৈখনে নিজৰ ইচ্ছা অনুসৰি নাচি বাগি বৈ গৈছিল আৰু মানুহৰ বন্ধু আছিল। The night river was home to different kinds of aquatic animals and plants. নাইট ৰিভাৰখন কি আছিল? বিভিন্ন প্ৰকাৰৰ ডিফাৰেণ্ট কাইণ্ড অফ একুৱাটিক এনিমেল, পানীত থকা জীৱ জন্তুবিলাকৰ বাসস্থান আছিল। আৰু কি আছিল? উদ্ভিদৰ কাৰণে কি আছিল? ঘৰ নিচিনা আছিল। ইট প্ৰভাইডেড পিয়'ৰ ৱাটাৰ টু দ্য এনিমেল এণ্ড দ্য প্লাণ্ট কিংডম। গছ গছনিবিলাকক আৰু জীৱ জন্তুবিলাকক এই নদীখনে পানী যোগাৰ ধৰিছিল। It added beauty to the water. The river cooled the surrounding and made the soil fertile. আৰু এই নদীখনে চাৰিওফালৰ পৰিৱেশ ঠাণ্ডা কৰি ৰাখিছিল আৰু মাটিক উৰ্বৰা কৰিছিল। It was used for water transport. এই নদীখন জল পৰিবহণৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। নদীখনৰ ওপৰেদি নাও জাহাজ এইবিলাক চলিছিল। and gave us water for drinking. মানুহে খাবৰ কাৰণে এখন নদীৰ পানী ব্যৱহাৰ কৰিছিল, যিহেতু বহু দিনৰ আগৰ কথা এয়া। ৱাশ্বিং ধোৱা পখলাৰ কাৰণে, কুকিং ৰন্ধা বঢ়াৰ কাৰণে, বাথিং গা ধুবৰ কাৰণে, ক্লিনিং পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে এই নদীখনৰ পানী ইউজ কৰিছিল। দ্য পিপুল অন দ্য ব্লু প্লেনেট ৱেৰ হেপী উইথ দ্য গিফ্টছ গিভেন বাই দ্য মাইথি ৰিভাৰ। আৰু এই মাইথি নাইট ৰিভাৰ অৰ্থাৎ শক্তিশালী, হয়তো বহুত ডাঙৰ আছিলে ৰিভাৰখন, শক্তিশালী নাইট ৰিভাৰখনে দিয়া এই গিফ্টছবিলাক পাই মানুহবিলাক বহুত সুখী আছিল। বাট ওৱান ডে, কিন্তু এদিনাখন, দ্য নাইট ৰিভাৰ টাৰ্ণ য়েল্লো। নাইট ৰিভাৰখন কেনেকুৱা হৈ পৰিলে? পানীবিলাক য়েল্লো হৈ পৰিলে। ইট ৱাজ ন' লংগাৰ এ বিউটিফুল ব্লু। আৰু সেই নদীখনৰ পানী আৰু কি হৈ নাথাকিল? মানে নীলা হৈ নাথাকিল। এতিয়া আমাক এক্টিভিটিটো কি কৰিব দিছে চোৱা। হোৱাই ডু উই থিংক দিছ হেড হেপেন। এই নদীখনৰ পানীখিনি য়েল্লো হ'ল বুলি কিয় ভাবা? ইন স্মল গ্ৰুপছ ডিছকাছ এণ্ড নোট 3 ৰিজন। তোমালোকে সৰু সৰু গ্ৰুপত ভাগ হৈ লোৱা আৰু তাৰ 3টা ৰিজন লিখা। পলিউশ্যনৰ লগতে জড়িত তেনেকৈ 3টা ৰিজন তোমালোকে লিখিব কৈছে। ৰিজন মানে কাৰণ। এতিয়া আমি এনেধৰণে লিখিব পাৰোঁ। ইট হেপেণ্ড বিকজ অফ। এইটো ঘটিছিল, অৰ্থাৎ নদীখনৰ পানী য়েল্লো হৈছিল কাৰণ এ নেচাৰেল কজ লাইক আৰ্থকুইক এট দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ। বিকজ অফ এ নেচাৰেল কজ, তাৰমানে হয়তো প্ৰাকৃতিক কাৰণতো হ'ব পাৰে, যেনে নদীখনৰ চ'ৰ্চত আৰ্থকুইক হ'ব পাৰে, ভূমিকম্প হ'ব পাৰে। ইট হেপেন বিকজ অফ পিপুল ডাম্পড দেয়াৰ হাউচ হোল্ড ৱেষ্ট ইন দিছ ৰিভাৰ। এনেকৈ লগাই দিব পাৰা। মানুহে নিজৰ ঘৰুৱা যিবিলাক পেলনীয়া জাবৰ জোঁথৰ সেইবিলাক হয়তো নদীখনত পেলাইছিল। ইট হেপেন বিকজ অফ পিপুল ইউজ লটছ অফ পেষ্টিচাইড ইন এগ্ৰিকালচাৰ। হয়তো মানুহে খেতি বাতিত বিভিন্ন ধৰণৰ কৃত্ৰিম সাৰ বা কীটনাশক সেইবিলাক ব্যৱহাৰ কৰিছিল, সেইকাৰণেও হ'ব পাৰে। এক্টিভিটি নাম্বাৰ 9ত কৈছে হিয়েৰ ইজ এ ক্লাছ প্ৰজেক্ট ফৰ ইউ। ইয়াত এটা প্ৰজেক্ট দিছে তোমালোকৰ কাৰণে। টক টু ইয়'ৰ পেৰেণ্টছ এণ্ড ৰিলেটিভছ। তোমাৰ পেৰেণ্টছৰ লগত, মা দেউতাৰ লগত আৰু তোমাৰ সম্বন্ধীয় লোকসকলৰ লগত কথা পাতা। ৰাইট 3 চেণ্টেন্স অন হোৱাট টু ডু
and what not to do to make our environment pollution free. আমাৰ পৰিৱেশটো প্ৰদূষণৰ পৰা বচাবৰ কাৰণে আমি কি কৰিব লাগে কি কৰিব নালাগে তাৰ তিনটা সেন্টেন্স বনাব কৈছে আৰু সেইখিনি তোমালোকে এনেকৈ লিখিব পাৰা আৰু বহুত আছে ইয়াত এটা জাস্ট এটা স্যাম্পল তোমালোকক দেখাইছো তোমালোকে এনে ধৰণৰ আৰু তিনটা সেন্টেন্স সাজিব পাৰা What to do আমি কি কৰিব পাৰো We should plant more trees আমি বহুত গছ-গছনি ৰুব পাৰো We should clean our vehicles regularly আমি আমাৰ যান-বাহন বিলাক দৈনিক পৰিষ্কাৰ কৰিব লাগে We should dump the garbages in a particular place আমি আমাৰ যিবিলাক জাবৰ-জোথৰ হেবিলাক নিৰ্দিষ্ট ঠাইত পেলাব লাগে What not to do আমি কি কৰিব নালাগে We should not cut trees আমি গছ-গছনি কাটিব নালাগে We should not use too many pesticides আমি বহুত বেছিকৈ কীটনাশক ব্যৱহাৰ কৰিব নালাগে We should not dump household waste and industrial waste into the river আমি নৈত হওক বা পানীত হওক আমি ঘৰুৱা জাবৰ-জোথৰ বিলাক বা যিবিলাক ঔদ্যোগিক যিবিলাক পেলনীয়া সামগ্ৰী হেবিলাক পেলাব নালাগে Next activity কি কৈছে চোৱা Draw a picture to show a clean and healthy environment এটা পৰিষ্কাৰ এখন মানে এটা পৰিবেশৰ ছবি তোমালোকক এই ইয়াত আঁকিব কৈছে বা ইয়াত নেআঁকিলেও তোমালোকে ধুনীয়াকৈ আৰ্ট পেপাৰ এখন লৈ বা ড্ৰয়িঙৰ বহীত আঁকিব পাৰিবা ধুনীয়া বহুত আছে তেনেকুৱা হেতু হে কামটো নিজে কৰিবা Activity number 11 ত কি কৈছে চোৱা Read the word spoken by the headmaster in the morning assembly এজন হেডমাষ্টাৰ হয় স্কুলৰ আৰু তেওঁ কেইটামান কথা কৈছে মৰ্নিং এছেম্বলিত প্ৰাতঃসভাত কেইটামান কথা কৈছে এইখিনি কথা পঢ়িব কৈছে তোমালোকক এনভায়ৰনমেন্টৰ ওপৰতে কথা কৈছে Noises of factories and trains pollute our environment উদ্যোগৰ শব্দই আৰু ট্ৰেইনৰ শব্দই আমাৰ পৰিৱেশ বিনষ্ট কৰে One of the ways of protecting the environment is to make people aware of the world around us. আমাৰ চাৰিওফালৰ পৰিৱেশৰ বিষয়ে মানুহবিলাকক কি কৰিব লাগিব সজাগ কৰিব লাগিব সেইটো এটা এনভায়ৰনমেন্ট প্ৰটেক্টিংৰ এটা পথ Green plants enrich the air with oxygen. সেউজীয়া উদ্ভিদে বায়ুলৈ কি ধৰে অক্সিজেনৰ যোগান ধৰে Factories must adopt environment protection measures আৰু ফ্যাক্টৰীজ বিলাকে কি কৰিব লাগিব পৰিৱেশ সুৰক্ষাৰ কিছুমান ব্যৱস্থা পালন কৰিব লাগিব The garbages that we dump into rivers pollutes the water আমি যিবিলাক জাবৰ-জোথৰ নদীত পেলাও সেইবিলাকে পানী প্ৰদূষণ কৰে এই কথাখিনি এজন প্ৰধান শিক্ষকে প্ৰাতঃসভাত কৈছে By using the sentences of the headmaster, write a paragraph on the topic. এই সেন্টেন্স বিলাক ইউজ কৰি যিবিলাক সেন্টেন্স হেডমাষ্টাৰ জনে ক'লে সেইবিলাক ইউজ কৰি আমাক এটা পেৰাগ্ৰাফ লিখিব কৈছে কিহৰ ওপৰত প্ৰটেকশ্যন অফ দা এনভায়ৰনমেন্ট পৰিৱেশ সুৰক্ষাৰ ওপৰত এটা পেৰাগ্ৰাফ লিখিব কৈছে You may add your own sentences আৰু তোমালোকে তাৰ মাজতে এইখিনি কানেক্ট কৰি কিছুমান নিজৰ সেন্টেন্স ভৰাব পাৰা Protection of the environment Nowadays বৰ্তমান সময়ত আজিৰ যুগত A clean and pollution free environment is essential for the existence of all living beings বৰ্তমান সময়ত এটা পৰিষ্কাৰ আৰু প্ৰদূষণ মুক্ত পলিউশন ফ্ৰী এনভায়ৰনমেন্ট পৰিৱেশ is essential বৰ দৰকাৰী বৰ গুৰুত্বপূৰ্ণ for all the existence of the living beings জীয়াই থকা প্ৰাণীৰ অস্তিত্ব ৰক্ষাৰ বাবে এটা পলিউশন ফ্ৰী এনভায়ৰনমেন্ট আমাক বৰ্তমান সময়ত বৰ প্ৰয়োজন Pollution means making something impure প্ৰদূষণ মানে হৈছে কি কিবা এটা বস্তু দূষিত হোৱা impure হোৱা Pollution is damaging our mother earth in various ways প্ৰদূষণ হৈছে আমাৰ
মাদাৰ নেচাৰ হওক প্ৰকৃতি মা হওক পৃথিৱীখনক আমাৰ মাতৃ হিচাপে গণ্য কৰা হয় সেইকাৰণে মাদাৰ আৰ্থ বুলি কয় আৰু মাদাৰ নেচাৰ বুলি কয় বিভিন্ন প্ৰকাৰে কি হোৱা ডেমেজ হোৱাটো প্ৰদূষণ হোৱাটো বুজায় নইজ অফ ফেক্টৰীজ এণ্ড ট্ৰেইনছ পলিউট আৱাৰ এনভাইৰনমেণ্ট ফেক্টৰীজৰ মাতবিলাকে ট্ৰেইনৰ মাতবিলাকে আমাৰ পৰিৱেশ কি কৰে বিনষ্ট কৰে শব্দ প্ৰদূষণ কৰে one of the ways of protecting environment is to make people aware of the world around us আমাৰ চাৰিওফালৰ পৰিৱেশৰ বিষয়ে মানুহক সজাগ কৰাটো এটা পথ হ'ব পাৰে পৰিৱেশ সুৰক্ষা কৰাৰ গ্ৰীণ প্লান্টছ এনৰিচ দ্য এয়াৰ উইথ অক্সিজেন সেউজীয়া উদ্ভিদে অক্সিজেন দি পেলাই এয়াৰক কি কৰে বায়ুক চহকী কৰে এইখিনিতে তোমালোকে লগাই দিব পাৰা চ' উই শুড প্লান্ট মোৰ ট্ৰিজ এনেকৈ এখাৰি লগাই দিব পাৰা ফেক্টৰীজ মাষ্ট এডপ্ট এনভাইৰনমেণ্ট প্ৰটেকশ্যন মেজাৰ্ছ ফেক্টৰীবিলাকে উদ্যোগবিলাকে কাৰখানাবিলাকে পৰিৱেশ সুৰক্ষা কিছুমান ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে দ্য গাৰ্বেজ ডেট উই ডাম্প ইনটু ৰিভাৰ্ছ পলিউট দ্য ৱাটাৰ আমি যিবিলাক জাবৰ জোঁথৰ পানীত পেলাওঁ নদীত পেলাওঁ সেইবিলাকে ৱাটাৰ প্ৰদূষণ কৰে চ' উই শুড নট ডাম্প গাৰ্বেজেছ হিয়েৰ এণ্ড দেয়াৰ সেয়েহে আমি য'তে ত'তে আমাৰ জাবৰ জোঁথৰবিলাক পেলাব নালাগে উই মাষ্ট ৱৰ্ক টুগেডাৰ টু মেক আৱাৰ এনভাইৰনমেণ্ট পলিউশ্যন ফ্ৰী আমি সকলোৱে একেলগে কাম কৰি আমাৰ এনভাইৰনমেণ্টটো কি কৰিব লাগে পলিউশ্যন ফ্ৰী কৰিব লাগে একদম থুলমূলকৈ এই চেণ্টেঞ্চকেইটা লৈয়ে মই পেৰেগ্ৰাফটো বনাই দিছোঁ তোমালোকে তেনেধৰণে মই ইয়াত যেনেকৈ ক'লোঁ ইয়াত এখাৰি লগাব পাৰা মাজে মাজে তেনেকৈ নিজৰ বা কিছুমান চেণ্টেঞ্চ সংযোজন কৰিব পাৰা নেক্সট কি কৈছে চুজ এনি ওৱান অফ দ্য হেডমাষ্টাৰ চেণ্টেঞ্চ অন এনভাইৰনমেণ্ট এণ্ড ডিজাইন এ পোষ্টাৰ এখন পোষ্টাৰ আমি ইয়াত বনাব পাৰোঁ ধৰা ইয়াত আমি গছ আঁকি দিব পাৰোঁ গছ আঁকি লিখি দিব পাৰোঁ যে গ্ৰীণ প্লাণ্টছ এনৰিচ দ্য এয়াৰ এনেকৈ কিছুমান ইয়াৰ এটা চেণ্টেঞ্চ লৈ আমি এখন পোষ্টাৰ ধুনীয়াকৈ কালাৰ দি এনেকৈ এখন বা আখৰবিলাক আমি কালাৰফুলকৈ লিখিব পাৰোঁ এনেকৈ এখন পোষ্টাৰ বনাব পাৰোঁ এক্টিভিটি নাম্বাৰ 12 সে দিজ ৱৰ্ড এলাউড অবজাৰ্ভ দ্য ডিফাৰেঞ্চ এই ৱৰ্ডকেইটা ডাঙৰকৈ পঢ়িব কৈছে আৰু ইহঁতৰ যিটা আমি প্ৰনাউন্স কৰোঁতে ডিফাৰেঞ্চ আহে সেইবিলাক মন কৰিব কৈছে দ্য লেটাৰ অ' ইজ প্ৰনাউন্স ডিফাৰেণ্টলি ইন অল দিজ ৱৰ্ডছ প্ৰত্যেকটো ৱৰ্ডতে অ' লেটাৰটো ইউজ হৈছে আৰু প্ৰত্যেকটোৱে বেলেগ চাউণ্ড কৰিছে শুনিবা এতিয়া নট শব্দটোত অ'টো লাগিছে NOT 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 O in TO to GO go TO কিন্তু টু হোৱাৰ কাৰণে GO go বা GO go হোৱাৰ কাৰণে TO to হোৱা নাই এটো এটা বেলেগ সাউন্ড এটো এটা বেলেগ সাউন্ড TO to GO go OUR 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 WOMAN women WOMAN women 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 এটো সোয়া এটো women মানে মহিলাক বুজায় WOMAN মানে women মানে মহিলা আৰু ইয়াত এগৰাকীতকৈ বেছি মহিলা থাকিলে প্লুৰেল ফৰ্মত এটো ME হৈ যায় আৰু দুইটাৰ সাউন্ডটো হলনি হয় মন কৰিবা WOMAN women 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 আমি আকৌ আগতে উচ্চাৰণ কৰো ওমেন বুলি আসলে ওমেন শব্দটো ভুল women ওমেন তো ভুল women 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 হেতুটা প্ৰনাউন একদম মন কৰিবা নেক্সট এক্টিভিটি এটা হাতৰ টাইপৰ এটা দিছে read the following and find the answer এই সেন্টেন্স বিলাক পঢ়িব কৈছে আৰু উত্তৰটো বাছিব কৈছে ধৰা আমাৰ অসমীয়াত যেনেকৈ হাতৰ বিলাক থাকে I am always in black and I am always in white মই সদায় কলা ৰংটো মোৰ কলা আৰু সদায় মোৰ ৰংটো বগা I am grave and I am gay মই কেতিয়াবা খুব তত্ত্বগধুৰ খুব গহীন গম্ভীৰ স্বভাৱৰ হওঁ আকৌ
কি হওঁ মই খুব ৰঙিয়ালো I am heavy and light মই বৰ গধুৰ আৰু পাতলো in form to I differ মোৰ আকাৰো বেলেগ বেলেগ হ'ব পাৰে I am thick মই ডাঠো হ'ব পাৰোঁ I am thin মই ক্ষীণো হ'ব পাৰোঁ বা মই শকতো হ'ব পাৰোঁ মই ক্ষীণো হ'ব পাৰোঁ I have no flesh and no bones মোৰ মাংসও নাই হাড়ো নাই yet I am covered with skin কিন্তু মোৰ এখন স্কিন আছে ছাল আছে I often die soon মই প্ৰায় সোনকালে শেষ হৈ যাওঁ বেয়া হৈ যাওঁ বা মৰি যাওঁ though যদিও I sometimes live ages আৰু কি হওঁ কেতিয়াবা মই বহুত দিনো জীয়াই থাকোঁ and no king alive has so many pages আৰু এনেকুৱা মানে পৃথিৱীত ইতিহাস নাই ৰজাৰ মানে ইতিহাস নাই যিমানবোৰ মোৰ পেজ আছে বা কোনো জীৱিত ৰজাৰ ইমান ইতিহাস নাই যিমান মোৰ সংখ্যা আছে who am I তেনেহ'লে মই কোন আকৌ এবাৰ চাই ল'বা মই বগাও মই কলাও মই তত্ত্বগধুৰো মই ৰঙিয়ালো মই গধুৰো পাতলো মই কি কেতিয়াবা বৰ ডাঠো ক্ষীণো মই কেনেকুৱা মোৰ হাড় মাংস একো নাই কিন্তু মোৰ ছাল আছে মই সহজেই সোনকালে বেয়া হৈ যাওঁ কিন্তু কেতিয়াবা বহুত দিন থাকোঁ আৰু এনেকুৱা ইমান একো ইতিহাস নাই বা এনেকুৱা কোনো জীৱিত ৰজাৰ সংখ্যা নাই যিমান সংখ্যা মোৰ আছে তেতিয়া তেনেহ'লে কি হ'ব পাৰে আনচাৰটো কিতাপতে দিয়া আছে কিন্তু উল্টাকৈ দিয়া আছে কি হ'ব পাৰে BOOK বুক কিতাপ আনচাৰটো হ'ব কিতাপ তেনেহ'লে আমাৰ আজিলৈ এইটো পলিউশ্যনৰ যিবিলাক এক্টিভিটি সেইবিলাক শেষ হৈছে আমি এই এক্টিভিটিখিনি ধুনীয়াকৈ তোমালোকে কৰি পেলাবা নেক্সট আমি এক্টিভিটি লেচন নম্বৰ 7 দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাৰেল আলোচনা কৰিম